নমস্কাৰ। আজি 30th মাৰ্চ 2025। আজি ৰত্নকুবেৰত মই জ্যোতি কিদৈয়াঙে দেৱীৰ ঘট আৰু অখণ্ড চাকি গছ প্ৰতিষ্ঠা কৰিলোঁ। আৰু এই মহাপবিত্ৰ সময়, কাৰণ এতিয়া চৈত নৱৰাত্ৰি চলিছে, অহা 8 দিনলৈ এই অখণ্ড চাকি গছ কণ্টিনিউৱাছলি জ্বলি থাকে। গতিকে সকলোৱে যদি দেৱীৰ ঘট আৰু চাকি গছ প্ৰতিষ্ঠা কৰে নৱৰাত্ৰিৰ এই সময়ছোৱাত, তেতিয়া নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু মনত ৰাখিব, অহা 5 এপ্ৰিল অষ্টমীৰ দিনা ৰত্নকুবেৰত বিভিন্নজনৰ পূজা পাতল আৰু যিসকল ৰত্ন শোধন কৰিব বা শুদ্ধ কৰিবলৈ আহে, তেওঁলোকৰ ৰত্নবোৰ শুদ্ধ কৰি দিয়া হ'ব। গতিকে সকলোৱে দেৱীৰ ঘট আৰু নৱৰাত্ৰিৰ অখণ্ড চাকি গছ প্ৰতিষ্ঠা কৰক, আৰু কণ্টিনিউৱাছলি যাতে এই 8 দিনলৈ জ্বলি থাকে সেই ব্যৱস্থা কৰক। যদি এতিয়ালৈ প্ৰতিষ্ঠা কৰাও নাই, যিমান সোনকালে পাৰে, যোনদিনাখনে পাৰে আপুনি প্ৰতিষ্ঠা কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ।